আজিৰে পৰা আৰম্ভ কৰা হয় যোৰহাটৰ প্ৰথমখন বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত আজিৰে পৰা 15 মাৰ্চলৈকে 8 দিনীয়াকৈ বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালা। বিহু শিল্পী সন্থা যোৰহাট জিলাৰ সমিতিৰ উদ্যোগত পঞ্চম বাৰ্ষিক বিহু নাচ আৰু ঢোল-বাদনৰ কৰ্মশালা আজি প্ৰথমটো দিন। আৰু ইয়াতে উপস্থিত হয় বিভিন্নজন বিশিষ্ট ব্যক্তি। আপোনালোকৰ উপস্থিতি অবিহনে আপোনালোকৰ সমৰ্থন অবিহনে আমাৰ সন্থাটো কেতিয়াও জীপাল হ'ব নোৱাৰে। আপোনালোকৰ উপস্থিতি আমাক সাহস দিছে, কণ ছাত্ৰ ছাত্ৰীসকলে সাহস দিছে। এই সাহসটো দিবলৈ আপোনালোক যে আহিছে তাৰ বাবে মই আপোনালোকক শ্ৰদ্ধা জনাইছোঁ। কিয় জনাইছোঁ? আপোনালোকৰ শ্ৰদ্ধা জনাইছোঁ এইবাবেহে অনুষ্ঠানটো আপোনালোকৰ নিজৰ বুলি ভাবিছে, নিজৰ বুলি আহিছে। আৰু এই অনুষ্ঠানটো প্ৰতি বছৰৰ পৰা উত্থান হ'বৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ দিব। যিহেতু আপোনালোকৰ অনুষ্ঠান, এই অনুষ্ঠান আপোনালোকৰ সহযোগ অবিহনে কেতিয়াও জীপাল হ'ব নোৱাৰে। ইতিমধ্যে আমাৰ মঞ্চত আসনত বহুজন ব্যক্তি আছে, কিন্তু এতিয়া ভাষণ দিয়াৰ সময় নহয়। কেইজনমান আমাৰ কণ ল'ৰা ছোৱালীবিলাক প্ৰশিক্ষণ ল'বৰ কাৰণে উদ্যোগী হৈ আছে। সেইকাৰণে আমি নিশ্চয় এতিয়া অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আগবাঢ়িম আৰু কৰ্মকৰ্তাসকলক এই অনুষ্ঠানটো উদ্বোধন কৰাত তেওঁলোকে প্ৰয়াস কৰক। আৰু মই চমুকৈ এই দুআষাৰ কৈ আপোনালোকৰ দোকানী চৰণত সেৱা ধৰা মোৰ বক্তব্য ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰতিষ্ঠাপক সভাপতি নবীন চন্দ্ৰ বৰা ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আহি আজিৰ কাৰ্যসূচীৰ অন্তিম কাৰ্যসূচীত উপনীত হৈছোঁ। এই কাৰ্যসূচী চলাই নিবৰ বাবে আমাৰ যোৰহাট জিলা সমিতিৰ সন্মানীয় সাংস্কৃতিক সম্পাদক অনিল চন্দ্ৰ হাজৰিকাদেৱক মই অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন আজি উদ্বোধনী অনুষ্ঠানৰ মাননীয় সভাপতি ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া, নগাঁও জিলাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় উপসভাপতি ডাঙৰীয়া, নগাঁও জিলাৰ মাননীয় সভাপতি ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ বিহু কৰ্মশালাৰ মাননীয় উদ্বোধক শ্ৰদ্ধাৰ শ্ৰীযুত ৰুবুল বৰা ডাঙৰীয়া, জ্যেষ্ঠ সাংবাদিক বীৰশ্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰদীপ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি মাননীয় সাংবাদিকসকল আৰু শ্ৰদ্ধাভাজন ৰাইজ তথা আমাৰ সমিতিৰ কৰ্মকৰ্তাসকল, ইতিমধ্যে আমি উৎকণ্ঠাৰে বাট চাই থকা সময়লৈ ধাৱমান হৈছোঁ। মই প্ৰথমে আজি আমাৰ এই যি মহান কাৰ্যসূচী কৰ্মশালাৰ শুভ উদ্বোধন, এই কাৰ্যসূচীটি সম্পন্ন কৰিবৰ কাৰণে অসমৰ বিহু সম্ৰাট শ্ৰদ্ধাৰ শ্ৰীযুত ৰুবুল বৰা ডাঙৰীয়া তেখেতৰ বক্তব্যৰে এই উদ্বোধনী কৰ্মশালা উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে অসমৰ এজন খ্যাতনামা শিল্পী, বিহু শিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত সঞ্জয় ডাঙৰীয়া ৰুবুল বৰা ডাঙৰীয়াৰ শিষ্য হয়। দুয়োগৰাকীয়ে তেখেতৰ উদ্বোধনী ভাষণৰ পাছতে দুয়োগৰাকী শিল্পীয়ে আমাৰ নৱাগত শিশু শিল্পীসকলক মঞ্চৰ সন্মুখত মুকলি মঞ্চত নচুৱাব। তেখেতসকলে দুই এটি গীত পৰিৱেশন কৰি শিশুসকলক আমোদ দি উৎসাহ প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই প্ৰথমতে উদ্বোধক ডাঙৰীয়াক বক্তব্যৰে আজি এই কৰ্মশালা শুভ উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ৰাইজলৈ সেৱা জনাইছোঁ।